নমস্কাৰ ছাৰ বাইদেউসকল। PS05 যিটো ফৰ্ম আছে যিখনক ভোটাৰ টাৰ্ণ আউট ৰিপৰ্ট বুলি কোৱা হয়, এই ফৰ্মখন কেনেকৈ ফিল আপ কৰে এইটো দেখাম। তো বহুতে ভয় খাই আছে বা কমপ্লিকেটেড বুলি ভাবি আছে, এইটো একেবাৰে ইজি হয়। এই ফৰ্মখন আপোনাক দুটা কপি বনাব লাগিব। এটা হয়তো ছেক্টৰ অফিচাৰে জমা ল'ব আৰু এখন আপোনালোকক ভোট গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে যে মেটেৰিয়েলবিলাক জমা দিব, হেণ্ড টু হেণ্ড ল'ব, মেটেৰিয়েল চেলত ল'ব। তো এইটো দুটাকৈ বনাব লাগিব। এই নম্বৰত দিয়া আছে নং এণ্ড নেম অফ ZPC, তাৰমানে ZPC নাম্বাৰ আৰু নামটো লিখিব লাগিব। বি নম্বৰত দিয়া আছে নং এণ্ড নেম অফ AP, মানে আঞ্চলিক পঞ্চায়তৰ নাম আৰু নংটো লিখিব লাগিব। চি নম্বৰত দিয়া আছে নং এণ্ড নেম অফ GPৰ নাম আৰু GPৰ নংটো লিখি দিব লাগিব। ডি নম্বৰত দিয়া আছে পুলিং ষ্টেচন নং এণ্ড নেম, পুলিং ষ্টেচন আপোনালোকে য'ত ভোট গ্ৰহণ কেন্দ্ৰ তাৰ নাম্বাৰটো আৰু নেমটো লিখি দিব। তাৰপিছত 1 নম্বৰ দিয়া আছে ডেট অফ পল, সেইটোতো দিয়াই থাকিব অট'মেটিক 7 তাৰিখ। আৰু 2 নম্বৰত দিয়া আছে নাম্বাৰ অফ ইলেক্টৰ হু ভোটেড এজ পাৰ আইটেম 11 অফ প্ৰিচাইডিং অফিচাৰ ডায়েৰী। তাৰমানে আপোনালোকে প্ৰিচাইডিং অফিচাৰৰ ডায়েৰীত যিটো 11 নম্বৰ কলম আছে, 11 নম্বৰটোত যেনেকৈ ফিল আপ কৰিছে এইটো ছেম লিখিব এজ ইট ইজ। কেইজনমান ভোটাৰে ভোট দিলে, মেল আৰু ফিমেল, এইটো ছেপাৰেটলি লিখিব লাগিব। টোটাল মেলে কিমান ভোট দিলে এইটো লিখি দিব, টোটাল ফিমেলে কিমান ভোট দিলে এইটো লিখি দিব, আৰু থাৰ্ড জেণ্ডাৰ এইটো নাথাকে জেনাৰেলি। তো মেল আৰু ফিমেল টোটাল কিমান হ'ল এইটো প্লাছ কৰি দিব। এইটো মন কৰিবলগীয়া কিন্তু কথা, এইটো 11 নম্বৰত থাকিবই প্ৰিচাইডিং অফিচাৰৰ ডায়েৰীত। তো এই যে আপোনালোকে দেখিবলৈ পাইছে প্ৰিচাইডিং অফিচাৰৰ ডায়েৰীত 11 নম্বৰ পইণ্টটো এনেকৈ লিখা আছে, ভোটদান কৰা ভোটদাতাৰ সংখ্যা, পুৰুষ কিমান মহিলা কিমান। এইটো কিন্তু টোটাল ভোটাৰৰ সংখ্যা নহয়, যিমানজন ভোটাৰে ভোট দিছে সেইটোৰ সংখ্যাহে লিখিব লাগিব, মেল আৰু ফিমেল। ধৰি লওক এটা চেণ্টাৰত 1000টা ভোট আছে, কিন্তু 1000টাটো ভোট পোল নহ'ব পাৰে, 900টা হ'ল বা 950টা হ'ল, সেই হিচাপতে কিন্তু হ'ব, টোটাল নহয়। টোটাল কিমান ভোটাৰে ভোট দিছে মেল আৰু ফিমেল সেইটো লিখিব লাগিব। 3 নম্বৰত আছে টোটেল নাম্বাৰ অফ ইলেক্টৰ্ছ ইন দ্য PS। তো ইয়াত টোটাল ভোটাৰ কিমান আছে এই পলিং ষ্টেচনত এইটো লিখিব লাগিব, ইয়াত টোটাল ভোটাৰ লিখিব লাগিব। 4 নম্বৰত দিয়া আছে নাম্বাৰ অফ ভোটাৰ আইডেণ্টিফাইড ইউজিং ইপিক, মানে কিমানজনে ভোটাৰ আই কাৰ্ডটো লৈ আহি ভোট দিলে তাৰ সংখ্যাটো লিখিবলৈ দিছে। তো আপোনালোকে প্ৰায় সকলোবোৰে ইপিক বুলি দেখাই দিব, বেলেগ দেখালে আৰু লিখিব লাগিব। তো 5 নম্বৰ পইণ্ট আছে নাম্বাৰ অফ টেণ্ডাৰ ভোট, যদি থাকে লিখিব, জেনেৰেলি নাথাকে নীল বুলি বা 0 বুলি লিখি দিব। তাৰপিছত আই অথেণ্টিকেট দ্য ডাটা গিভেন বিল, এইটোতো দিয়ে থাকিব, ইয়াত প্ৰিচাইডিং অফিচাৰৰ চিল আৰু চাইন মাৰিব, আৰু এইটো অফিচিয়েল ইউজ। আৰু লাষ্টত আকৌ প্ৰিচাইডিং অফিচাৰৰ চিগনেচাৰ আৰু চিল আছে তলত, আৰু ইয়াত মাজত লিখাই আছে দিছ কপি টু বি হেণ্ডেড অভাৰ টু দ্য অফিচাৰ ইন চাৰ্জ অফ কালেকশ্যন চেণ্টাৰ হুৱেৰ প্লটেড বেলট বক্সেছ আৰ টু বি ডিপ'জিট। য'ত আপোনালোকে বেলট বক্স জমা দিব তাত দিব লাগিব, নহ'লে ছেক্টৰ অফিচাৰজনেও ল'ব পাৰে। তো এইটো 2টা কপি বনাব লাগিব। তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা উপকৃত হৈছে, আৰু আপোনালোকে সকলোকে এটা অনুৰোধ যাতে চেনেলখন ছাবস্ক্ৰাইব কৰি লয়। ধন্যবাদ।